তো নেক্সট ভিডিঅ'টো ইয়াত মই এটা লাষ্ট টাইমত মিষ্টেক কৰি দিছিলোঁ। আনচাৰ এইটো নাছিল, আনচাৰ আমাৰ এইটো নাছিল, কি আছিল এতিয়া অপশ্যন ডি ৰাইট। তো আনচাৰ আমাৰ এইটো নাছিল, মই এটা জাষ্ট চেলি মিষ্টেক কৰি দিছোঁ। আনচাৰ ঠিকেই আছিল, একেলগে কিন্তু ঠিকেই আছিল আমাৰ। ইয়াৰ পাছত আমাৰ 18টোক আমি 1.8069 ইনটু 10⁻23 এনেকৈ লিখিব লাগে। তেতিয়া আমাৰ আনচাৰ কি হ'ব? আনচাৰ আমাৰ বি আহিব। তেতিয়া আহিব আমাৰ আনচাৰ বি। বাছ এইটো চিলি মিষ্টেক হৈ গৈছে। এতিয়া আমাৰ নেক্সট টপিক এগেইন আমি ষ্টাৰ্ট কৰিম য'ৰ পৰা আহিছিলোঁ। নেক্সট হেডিং আমাৰ এই গোটেইখিনি বস্তু আমাৰ মল কনচেপ্টৰ ভিতৰত চলি আছে, ঠিক আছে। ঠিক, চ' ষ্টাৰ্ট কৰোঁ। নেক্সট টপিক হ'ব আমাৰ এটমিক ৱেট এণ্ড মলিকুলাৰ ৱেট। ঠিক আছে, তো আমি ষ্টাৰ্ট কৰোঁ এটমিক ৱেট আৰু মলিকুলাৰ ৱেট হেডিং। ইয়াৰ ভিতৰত আমি ফাৰ্ষ্ট কি পঢ়িম? ইয়াৰ ভিতৰত আমি ফাৰ্ষ্ট পঢ়িম এটমিক মাছ ইউনিট। জাষ্ট এ ছেকেণ্ড, ঠিক আছে। ইয়াৰ ভিতৰত আমি পঢ়িম এটমিক মাছ ইউনিট, এটমিক মাছ ইউনিট। একদম বিগিনিঙতে বেচিক্সতে মই কৈছিলোঁ এইটো পাছত ডিছকাছ কৰিম বুলি। যাক আমি কি বুলি কৈছিলোঁ? AMU, বা এইটোকে আমি কি বুলি ক'ব পাৰোঁ? এইটোকে আমি কওঁ ইউনিফাইড মাছ, ইউনিফাইড মাছ, ঠিক আছে। তো এইটো ভেলু কিমান হ'ব? 1 AMU। ইয়াৰ আমাৰ ভেলু হ'ব, এই 1 AMUটোক যদি আমি ডিফাইন কৰিব দিওঁ, আমি ক'ব যে 1 AMU মানে কি? 1 AMU মানে ক'ম 1/12 অফ মাছ অফ single carbon 12 atom। মাথাৰ ওপৰতে গৈছে চাগে লাইনটো। AMU মানে হৈছে, বা 1 AMU মানে হৈছে আমাৰ কাৰ্বন 12 যিটো এটম আছে, কাৰ্বন 12 এটম আছে, সেই কাৰ্বন 12টোক আমি কি কৰিছোঁ? 12টা ভাগত ভাগ কৰিছোঁ। এটা কাৰ্বন 12 এটমক আমি 12টা ভাগত ভাগ কৰিছোঁ। তেনে সেই 12টা ভাগৰ এটা ভাগৰ যিমান মাছ হ'ব, সেই মাছটোকে আমি কি বুলি কৈছোঁ? 1 AMU, ঠিক আছে, বুজি পাইছা? সেইটোক আমি কি বুলি কৈছোঁ? 1 AMU। তা 1U যদি আমি ডিফাইন কৰোঁ এটা ভালকৈ, 1Uটো কেনেকৈ লিখিব পাৰিম? 1Uটোক আমি লিখিম ইজুগল টু 1 AMU হয়, ইজুগল টু 1/n গ্ৰাম। এনেকৈ লিখে 1/n গ্ৰাম, বা এইটো কেপিটেল লিখে কোনোবা 1/n গ্ৰাম, যিটো তোমাৰ ভেলিউ হয় 1.66 ইনটু 10⁻⁻24 গ্ৰাম। মানে আমি যদি কওঁ 1 AMUৰ ভেলু কিমান? 1 AMU বা 1 ৱেৰ যদি আমি গ্ৰামত লিখোঁ, তাৰ ভেলু হ'ব 1.66 ইনটু 10⁻⁻24 গ্ৰাম, ঠিক আছে। আমি 1 AMU কেনেকৈ ডিফাইন কৰিম? 1 AMU মানে হৈছে এটা কাৰ্বন 12 আইচ'ট'পৰ মাছ যিমান হ'ব, মানে ধৰ এটা কাৰ্বন তোৰ মাছ যিমান হ'ব, 12 উল্টা পাল্টা লাগি আছে বহুত আছে, এটা ছিংগল কাৰ্বন 12 এটম এটাৰ মাছ যিমান হ'ব, তাক আমি 12টা ভাগত ভাগ কৰিলে এটা ভাগৰ মাছ যিমান হ'ব, সেইটোক আমি কি বুলি ক'ম? 1 AMU বা 1U। আৰু সেইটোক যদি আমি গ্ৰামক লৈ কনভাৰ্ট কৰোঁ, তাৰ ভেলু আহিব আমাৰ 1.66 ইনটু 10⁻⁻24 গ্ৰাম। এতিয়া এইটো কেনেকৈ উলিয়াইছোঁ মই সেইটো কৈ আছোঁ। চা, আমি ধৰিলোঁ 1 মল, ঠিক আছে। 1 মল মানে এনে নম্বৰ, আমি জানো 1 মল মানে কি হৈছে? এনে নম্বৰ। আৰু 1 মলৰ মাছটোক আমি কি বুলি ক'ম? এটমিক মাছ। ঠিক 1 মলৰ মাছটোকে কি বুলি ক'ম? এটমিক মাছ। বাছ এইটো কিহত হ'ব? গ্ৰামত হ'ব, ঠিক আছে। এতিয়া 1 মল মানে লিখিব পাৰিম আমি এনে এটম, ঠিক আছে। এনে এটম কিহত ধৰিলোঁ আমি? এনে এটম অফ কাৰ্বন,
1 মল ধৰি লৈছোঁ আৰু কাৰ্বনৰ এটমিক মাছ কিমান 12 গ্ৰাম ঠিক আছে এটা এনে এটমৰ জাগাত যদি আমি এটা এটম ধৰোঁ এটা এটম অফ কাৰ্বনৰ গ্ৰাম কিমান হ'ব 12 গ্ৰাম ডিভাইডেড বাই Na আৰু আমি ইয়াতে কৈছিলোঁ 1 মানে কৈছে 1/12 গ্ৰাম 1/12 মানে এটা কাৰ্বনৰ আমি 1/12টা ভাগত ভাগ কৰিম এটা কাৰ্বনৰ মাছ যদি ইমান হয় ইয়াক যদি আমি 12টা ভাগত ভাগ কৰোঁ তাৰ মাছ হ'ব আমাৰ জাষ্টটোক আমি 12 দি ডিভাইড কৰিব লাগিব 1/Na মাল্টিপ্লাইড বাই 1/12 গ্ৰাম এবাৰ 12 আৰু 12 কেঞ্চেল গ'ল তো বাছিল কিমান 1/Na গ্ৰাম আৰু 1/12 অফ কাৰ্বন 12 যিটো আছে সেইটোকে আমি কি বুলি লিখিব পাৰিম সেইটোকে আমি লিখোঁ 1 AMU ঠিক আছে আৰু 1 AMU এইটোকে কৰি দিছোঁ 1 AMU ইজ ইকুৱেল টু 1/Na গ্ৰাম এইটোক যদি আমি কেলকুলেট কৰোঁ 1/6.022 ইনটু 10⁻23 গ্ৰাম সেইটোক ফাৰ্ডাৰ কেলকুলেট কৰিলে আহিব আমাৰ 1.66 ইনটু 10⁻24 গ্ৰাম বুজি পাইছা এটা চিম্পল আছিল আমাৰ এটমিক মাছ ইউনিট মানে কি হৈছে 1/12 মানে এটা কাৰ্বন 12 এটমৰ 1/12টা ভাগ কৰিলে এটা ভাগৰ মাছ যিমান হ'ব সেইটোকে আমি 1 AMU বা 1 U বুলি কওঁ 1 AMU ইজ ইকুৱেল টু 1 UA হয় মানে সেইটোক আমি গ্ৰামক লৈ কনভাৰ্ট কৰিলে কি হ'ব 1/Na গ্ৰাম বা সেইটোক যদি এগেইন আমি কেলকুলেট কৰি আহিলোঁ 1.66 ইনটু 10⁻24 গ্ৰাম সেইখিনি আছিল এইখিনি আমি কেনেকৈ পালোঁ সেইটো ওলাই দেখিলোঁ 1 মল মানে এনে নাম্বাৰ আছে তাতে আৰু 1 মলৰ মাছটোক আমি কি বুলি ক'ম এটমিক মাছ বুলি ক'ম 1 মল মানে এনে এটম অফ কাৰ্বন লৈ লৈছোঁ আমি মানে 1 মল কাৰ্বন লৈছোঁ তাৰ মাছ হ'ব আমাৰ 12 গ্ৰাম 1 মল মাছৰ যদি 12 গ্ৰাম হয় এটা কাৰ্বনৰ মাছ হ'ব 12/Na গ্ৰাম এটা কাৰ্বনৰ মাছ যদি 12/Na গ্ৰাম হয় 1/12 অফ কাৰ্বন মানে কাৰ্বনটোক আমি এগেইন 12টা ভাগ কৰিছোঁ তো সেইকাৰণে আমি 12 ডিভাইড কৰিছোঁ এইটোক 12 কেঞ্চেল গৈছে মানে আৰু আমি জানো যে 1/12 অফ কাৰ্বন মানে কি 1 AMU তো 1 AMUৰ ভেলু কিমান পাইছোঁ 1/Na গ্ৰাম সেইটোক আমি ফাৰ্ডাৰ কেলকুলেট কৰি কি পাইছোঁ 1.66 ইনটু 10⁻24 গ্ৰাম হৈ গৈছে এইটো আছিল 1 AMUক আমি ডিফাইন কৰিছোঁ নেক্সট আমাৰ টপিক এটা আছে এটমিক মাছ এটমিক মাছ মানে কি হৈছে এটমিক মাছ মানে হৈছে আমাৰ মাছ অফ সিংগল এটম এইটোক আমি কি বুলি কওঁ এটমিক মাছ বুলি কওঁ এতিয়া এইটো আমি ছিংগল এটম কেনেকৈ ওলাম সেইটোৰ এটা মই ওপৰৰ ট্ৰিকটো দি আমি ওলাব পাৰিম 1 AMU মানে কি আছিল ধৰি লওঁ আমি পাইছিলোঁ 1 AMU বা অৰ 1 U সেইটো ইজ ইকুৱেল টু কি আছিল কিমান গ্ৰাম 1/Na গ্ৰাম ঠিক আছে এতিয়া ধৰিলোঁ আমি কাৰ্বনৰ মাছটো ওলাব লাগে ঠিক আছে আমি এক্সাম্পল এইটো বুজিম কাৰ্বন ধৰিলোঁ আমি কি ওলাব লাগে কাৰ্বনৰ ইউজুৱেলি এটমিক মাছ কিমান হয় আমাৰ কিমান হ'ব 12 AMU 12 U মানে কি হ'ব 1 U মানে যদি 1/Na হয় 12 U মানে কি হ'ব 12/Na গ্ৰাম এইটোক যদি আমি গ্ৰামক লৈ লিখিব লাগে সেইটো আমি এনেকৈ লিখিব পাৰিম ঠিক আছে আৰু এটা আমাৰ ৰিপ্ৰেজেণ্টেশ্যন আছে এটা আমাক ৰিপ্ৰেজেণ্ট কৰোঁ আমি এনেকৈ অলপ ভালকৈ লিখি দিওঁ এইটো কি বুলি কওঁ এইটো হৈছে আমাৰ মাছ নম্বৰ এইটো হৈছে আমাৰ এটমিক নম্বৰ আৰু এইটো ইউজুৱেলি চিম্বল বুলি ৰিপ্ৰেজেণ্ট কৰোঁ চিম্বল অফ দি এলিমেণ্ট বুজি পাইছা এইখিনি হয় এটমিক মাছটো কেনেকৈ ওলাব জানিলোঁ গম পাইছোঁ ঠিক আছে আৰু এইখিনি বস্তু আছিল আমাৰ যেনে আছিল আমাৰ এটমিক নম্বৰ ঠিক আছে এইখিনি টপিক দিছে আমাৰ গেল
নেক্সট টপিক আমাৰ আছে, এইটো কুৱেশ্যন গেলোঁ আমি ছল্ভ কৰিছিলোঁ। নেক্সট আমি পঢ়িম সেইখিনি, এই টাৰ্মছকেইটাতো আগতে আমি পঢ়ি লৈছিলোঁ হা। এটমিক মাছ ইউনিটছ টাৰ্মটো আগতে শুনিছাই, মই আগতে এইটো ৱৰ্ড কৈছোঁৱেই। এটমিক মাছটো মই কৈছোঁ, একচুৱেলি এইটো আমি এটমিক মাছটো গ্ৰামক লৈ কেনেকৈ লিখিম সেইটো ইয়াতে দিয়া আছে। এতিয়া আমি পঢ়িম মলাৰ মাছ আৰু গ্ৰাম এটমিক মাছ। মলাৰ মাছ বা গ্ৰাম এটমিক মাছ। এবার আমার টপিক কি, ডোন্ট ডিস্টার্ব, মোলার মাছ और ग्राम एटॉमिक मास। এতিয়া এইটো বস্তু দিছোঁ আমি মলাৰ মাছ বা গ্ৰাম এটমিক মাছ মানে কি হৈছে, মলাৰ মাছ বা গ্ৰাম এটমিক মাছ মানে হৈছে মাছ অফ, এইখিনি বুজাইছোঁ মই, মাছ অফ 1 মল এটম, মাছ অফ 1 মল এটম মানে 1 মল এটমৰ মাছ, এটা মল এটমৰ মাছ যিমান হ'ব সেইটোকে আমি ক'ম মলাৰ এটমিক মাছ। সেইটোক যদি আমি কেনেকৈ লিখিব পাৰিম, সেইটোক আমি লিখিব পাৰিম A/A গ্ৰাম, বা যিটো আমাৰ এটমিক মাছ থাকে সেইটো, যেনেকৈ কাৰ্বনৰ আমাৰ এটমিক মাছ কিমান হয় 12U, ৰাইট। এতিয়া কাৰ্বনৰ যদি আমি, এইটো কি আছিল আমাৰ, এইটো হৈছে আমাৰ এটমিক মাছ 12U। এইটো কনফিউজন হ'ব পাৰে দেই, মই এইটো লিখি দিওঁ, যাতে গ্ৰামত লিখি আছে, এটাই বোলে এনেকৈ লিখি আছে এটমিক মাছ, বাছ এইটো কিহত লিখা আছে, গ্ৰামত, ঠিক আছে, ইন গ্ৰাম। কাৰ্বন কি হয়, কাৰ্বন 12 আছে, এইটো হৈছিল আমাৰ এটমিক মাছ। আৰু কাৰ্বন গ্ৰাম যদি লিখি দিওঁ, এইটো হ'ব আমাৰ মলাৰ এটমিক মাছ, মলাৰ মাছ বা মলাৰ এটমিক মাছ বা মলাৰ মাছ একে হয়, বা এইটোকে আমি লিখিব পাৰিম গ্ৰাম এটমিক মাছ, বাছ গ্ৰামত লিখি দিলে হয়। বাছ গ্ৰামত লিখি দিলে ভেলিউ এইটো হ'ব যে এইটো হৈছে আমাৰ এটা এটমৰ, ছিংগল এটমৰ মাছ, ঠিক আছে। আৰু এইটো কি হৈছে, এইটো হৈছে 1 মল এটমৰ মাছ, বুজি পাইছে, এইখিনি ডিফাৰেঞ্চ হৈছে মলাৰ এটমিক মাছ আৰু গ্ৰাম এটমিক মাছ। নেক্সট আৰু এটা আমাৰ টাৰ্ম আছে, সেইটো হৈছে আমাৰ ৰিলেটিভ এটমিক মাছ। ৰিলেটিভ এটমিক মাছ, রাম, একচুৱেলি ৰামে ৰিলেটিভ এটমিক মাছ। ৰিলেটিভ এটমিক মাছ যদি আমি কওঁ, ৰিলেটিভ এটমিক মাছ কেনেকৈ ওলাম, ৰিলেটিভ এটমিক মাছ হৈছে ইট ইজ মাছ অফ এনি এটম in comparison mass of any atom in comparison to 1U, এইটোক আমি কি বুলি ক'ম, ৰিলেটিভ এটমিক মাছ। এইটোক আমি এনেকৈ লিখিব পাৰিম, মাছ অফ ছিংগল এটম ডিভাইডেড বাই 1U, বা এইটোকে আমি লিখিব পাৰিম মাছ অফ ছিংগল এটম এতিয়া 1AMটোক আমি লিখিব পাৰোঁ 1/12 ইনটু মাছ অফ কাৰ্বন 12 এটম। এতিয়া কাৰ্বন 12 এটমটো সেই হ'ব কাৰ্বন 12 নহয়, যিটো আমাৰ ডিফাৰেঞ্চ এটা আহিব যে এটমিক মাছ, আমাৰ ডিফাৰেঞ্চ বিটুইন এটমিক মাছ এণ্ড ৰিলেটিভ এটমিক মাছ। ডিফাৰেঞ্চ কি, ডিফাৰেঞ্চ বিটুইন এটমিক মাছ
এণ্ড ৰিলেটিভ এটমিক মাছ। এইটো ডিফাৰেঞ্চ এই হৈছে যিটো আমাৰ এটমিক মাছ আছে, এটমিক মাছ ইয়াত আমাৰ ইউনিট আছে, এটমিক মাছৰ আমাৰ কি আছে ইউনিট আছে, ইউনিটটো কি AMU এটমিক মাছ ইউনিট অৰ ইউ। বাট যিটো আমাৰ ৰিলেটিভ এটমিক মাছ আছে এইটোৰ কোনো ইউনিট নাই, এইটো হ'ব আমাৰ ইউনিটলেছ, এইটোৱে ডিফাৰেঞ্চ। ঠিক আছে, ডিফাৰেঞ্চ আমাৰ সেইটোৱে আছে যে এটমিক মাছৰ আমাৰ ইউনিট আছে আৰু ৰিলেটিভ এটমিক মাছৰ ইউনিট নাই। কেনেকৈ মই বুজাই দি আছোঁ, আমি মাছ অফ ছিংগল এটম, মাছ অফ ছিংগল এটম মানে কি হ'ব, এইটোক আমি লিখিব পাৰিম এ মানে হৈছে তাৰ মাছ নাম্বাৰ ডিভাইডেড বাই NA, সেইটোকে আমি লিখিছিলোঁ। আৰু ছিংগল AMUক আমি কেনেকৈ ডিফাইন কৰিছিলোঁ 1/NA, বুজানে নেকি ছাৰতে, এইটোৱে যে আমি লিখিছিলোঁ 1 AMUক লিখিছিলোঁ না 1/NA গ্ৰাম, এতিয়া 1/NA গ্ৰাম 1 AMUৰ কাৰণে হৈছে, আৰু সেইটোৰ পৰা আমি কাৰ্বনটো লৈ লৈছিলোঁ, কাৰ্বনৰ ইউ হয়, তো কাৰ্বনৰ যদি গ্ৰাম হয় একচুৱেলি এইটো সেই কৰা ভুল হ'ব, এনেকৈ ইকুৱেল নহয় এইটো, তো কাৰ্বনৰ তোমাৰ কি হ'ব মাছ কিমান হ'ব 12/NA গ্ৰামত লিখলি, ইকুৱেল দিব পাৰোঁতো, চৰি এইটো আমি লিখিব পাৰিম 12U = 1 গ্ৰাম, সেনেকৈ আমি এইটো লিখিছোঁ। চা যিকোনো এটা এটমৰ সেই কি হ'ব মাছ হ'ব মোৰ এটমিক নাম্বাৰ ডিভাইডেড বাই NA, আৰু 1 AMUক লিখিব পাৰিম 1/NA, তো NAটো কেঞ্চেল গৈছে, মানে ইয়াৰ কি হ'ব খালি ইউ হ'ব, মানে এইটো কি হ'ব A হ'ব, মানে এইটো কি হৈছে আমাৰ ইউনিটলেছ কোৱান্টিটি, এইটো হৈছে আমাৰ ইউনিটলেছ, বুজি পাইছোঁ। ইয়াৰ নেক্সট আমাৰ টপিক আছে ৰিলেটিভ এটমিক মাছৰ পিছত এভাৰেজ এটমিক মাছ। ইয়াৰ নেক্সট আমাৰ টপিক হৈছে এভাৰেজ এটমিক মাছ। টাৰ্মকেইটা বুজি লওঁ খালি এতিয়া। এভাৰেজ এটমিক মাছ, এভাৰেজ এটমিক মাছ, এভাৰেজ এটমিক মাছ মানে এতিয়া আমি বুজিব লাগিব আইচোটোপ কি হয়। ঠিক আছে, আইচোটোপ মানে মই একবাৰ আগতেও ডিফাইন কৰি দিছোঁ, আইচোটোপ মানে কি, আইচোটোপ সেইটো হৈছে য'ত তোমাৰ ছেম থাকে এটমিক নম্বৰ, ছেম এটমিক নম্বৰ বাট কি থাকে, বাট ডিফাৰেণ্ট মাছ নম্বৰ, ডিফাৰেণ্ট মাছ নম্বৰ থাকে, যেনেকৈ আছে আমাৰ কাৰ্বন 12, কাৰ্বন 14 এইবিলাক আছে, হাইড্ৰজেনৰ প্ৰটিয়াম, ডিউটেৰিয়াম, ট্ৰিটিয়াম, ঠিক আছে, এইটো প্ৰটিয়াম, এইটো ডিউটেৰিয়াম, এইটো ট্ৰিটিয়াম, এইকেইটা হৈছে আমাৰ আইচোটোপছ। এতিয়া কথা আহিল যে ইমানটা আইচোটোপ আছে, মানে এটা এলিমেণ্টৰ তোমাৰ মাছ নম্বৰ এটাতকৈ বেছি আছে, যেনেকৈ কাৰ্বনৰ এতিয়া আমি এক্সাম্পল লিখি থৈছোঁ, কাৰ্বন 12 এটা আছে, আমাৰ কাৰ্বন 14 এটা আছে, তো আমি সদায় কাৰ্বন 12টো কি লওঁ, কাৰণ আমি যিটো পিৰিয়ডিক টেবুলত আমি যিবিলাক এটমিক মাছ দিয়া আছে সেইটো লিখা আছে আমাৰ এভাৰেজ এটমিক মাছ, মানে কাৰ্বন 12ও এক্সিষ্ট কৰে, কাৰ্বন 14ও এক্সিষ্ট কৰে, বাট এই দুটা মাছৰ আমি এভাৰেজ এটা ওলাইছোঁ, এভাৰেজ ওলাই মাথোন যিটো হয় আমি সেইটোৱে ইউজ কৰি আহি আছোঁ। এতিয়া আমি এভাৰেজ এটমিক মাছ যিকোনো বস্তু এটাৰ ওলাম কেনেকৈ, এতিয়া আমি লিখিছোঁ এভাৰেজ এটমিক মাছ, এইটো কেনেকৈ ওলাব, ফাৰ্ষ্ট কাৰ্বনৰ যদি কওঁ, ফাৰ্ষ্ট আমি যিটো সেই হ'ব মাছ নাম্বাৰ হ'ব সেইটো লিখিম, তাৰ লগত মাল্টিপ্লাই কৰিম পাৰ্চেণ্টেজটো, ছেকেণ্ড যিটো আমাৰ ছেকেণ্ড আইচোটোপ দিয়া আছে তাৰ মাছটো লিখিম, এগেইন তাৰ পাৰ্চেণ্টেজটো লিখিম, সেনেকৈ আমি এড কৰি থাকিম, কিছুমানৰ 2টা আইচোটোপ আছে, কিছুমানৰ 3টা আছে, কিছুমানৰ বেছি আছে, আৰু লাষ্টত আমি X1 বা যিবিলাক পাৰ্চেণ্টেজ আছে সেইটো আমি এড কৰি দিম, আৰু এইটো লাষ্টত যে এনেকৈ হ'ব A1 X1 প্লাছ A2 X2 এনেকৈ যাই থাকোঁ, আৰু তলত আহি যাব আমাৰ 100, বুজি পাইছে ন। আৰু আকৌ বুজি দিছোঁ এভাৰেজ এটমিক মাছ কেনেকৈ ওলাম, এই দুটাৰ আমি এভাৰেজ ল'ম, এই দুটাৰ এভাৰেজ ল'ব পাৰে, এভাৰেজ আমি ডাইৰেক্ট লিখিব পাৰোঁ যে 12 + 14 ডিভাইডেড বাই 2, এনেকৈ আমি কৰিব পাৰোঁ যদি আৰু এইটো 50% ওলা হয়, যেনেকৈ চা এইটো ফৰ্মুলা দি বুজি দি আছোঁ, ধৰি লওঁ যে এইটো 50% আছে নেচাৰত এক্সিষ্ট কৰে, আৰু এইটো আমাৰ নেচাৰত 50% এক্সিষ্ট কৰে, সেনেকৈ যদি চাওঁ এইটো ফৰ্মুলা দি 12 × 50 হ'ব এইটো, প্লাছ 14 × 50 ডিভাইডেড বাই 100, ইয়াৰ পৰা আমি 50 কমন ল'লোঁ, ইফালে থাকোঁ 12 + 14, তলত থাকোঁ 100,
এইটোতে আমাৰ 2 যাব, এইটো লিখিব পাৰিম 12 + 14 / 2 এইটো ফৰ্মুলাতে এইটো হ'ল। বাছ নেচাৰত আমাৰ 50% কাৰ্বনটো এক্সিষ্ট নকৰে, তো তাৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিম। যিকোনো এলিমেণ্ট এটাৰ আমি এভাৰেজ ওলোৱাৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিম। বুজি পাইছ? বহুত বকৱাছ লাগি আছে, এনেকৈ ঠিকে আছে। এইটো কি হৈছে? এইটো হৈছে আমাৰ আইচোটোপটোৰ মাছ মাল্টিপ্লাই কৰিম তাৰ পাৰ্চেণ্টেজক লৈ, এনেকৈ ছেকেণ্ড আইচোটোপটোৰ মাছ তাক মাল্টিপ্লাই কৰিম তাৰ পাৰ্চেণ্টেজক লৈ, সেনেকৈ এড কৰি যাই থাকিম আৰু লাষ্টত আমি তলত কিহেৰি ডিভাইড কৰিম? 100 দি। তথাপিও আমি লিখি দিওঁ ইয়াতে যিটো A1 বা A2, যিটো আমাৰ A1 A2 এইবিলাক কি হয়? এইটো হৈছে আমাৰ এটমিক মাছ হয়, এইটোকেইটা এটমিক মাছ অফ আইচোটোপছ, এটমিক মাছ অফ আইচোটোপছ অফ এটম, ঠিক আছে। আৰু যিটো আমি X1 দিছোঁ, X2 দিছোঁ, এইকেইটা কি হয়? X1 X2 এইকেইটা হ'ব আমাৰ পাৰ্চেণ্টেজ এবাণ্ডাণ্ট অৰ মাছ পাৰ্চেণ্টেজ অফ আইচোটোপছ, পাৰ্চেণ্টেজ এবাণ্ডাণ্ট আৰু মাছ পাৰ্চেণ্টেজ অফ আইচোটোপ, এই দুটা বস্তু। আৰু এইটো জানোৱে যিমান পাৰ্চেণ্টেজ আছে লাষ্টত এড কৰিলেতো 100% হ'ব। আৰু এভাৰেজ এটমিক মাছটো আমাৰ ফ্ৰেকশ্যনেল হ'ব লাগিব, হ'ব পাৰে মানে মনত ৰাখিব। এইটো এনে যে সদায় যে হোল নাম্বাৰত দিব সেইটো নহয়, এভাৰেজ এটমিক মাছ ভেলু, যিটো ভেলু আহিব এইটো কি হ'ব পাৰে? মে বি ফ্ৰেকশ্যনেল, এইটো আমাৰ ফ্ৰেকশ্যনেল হ'ব পাৰে। বুজি পাইছ? ঠিক আছে। ইয়াৰ পিছত আমি কেইটামান কুৱেশ্যন কৰিম এইটো ফৰ্মুলাৰ ওপৰতে, নহ'লে একো গম পাব নাই যে বুজি পাইছোঁ পাৱা নাই বা কি। এইটো কুৱেশ্যন এটা আনচাৰতে আছে, বাট আনচাৰ চাই একো লাভ নাই, কাৰণ আমি কুৱেশ্যনটো বুজিব লাগে এতিয়া। ঠিক আছে, অ'কে। মই ষ্টিল আনচাৰ চাইছে, বাট মই হাইড কৰি দিছোঁ। এতিয়া এই কুৱেশ্যনটো আমি ছল্ভ কৰোঁতে এটা ট্ৰিক আৰু আমি এইটো মনত ৰাখিব পাৰিম। যদি এনেকৈ অপশ্যনেল কুৱেশ্যনটো দিয়া থাকে, যিটো আমাৰ এভাৰেজ এটমিক মাছৰ ভেলু হয় যিটো আমাৰ এভাৰেজ এটমিক মাছৰ ভেলু হ'ব, সেইটো সদায় যিটো চবতকৰি কম মাছ হ'ব আইচোটোপৰ আৰু যিটো চবতকৰি মেক্সিমাম মাছ হ'ব আইচোটোপৰ, সেই দুটাৰ মাজত থাকিব। যিটো আমাৰ মিনিমাম আছে, মিনিমামত কৰি বেছি হ'ব, আৰু যিটো আমাৰ মেক্সিমাম আছে, মেক্সিমামত কৰি কম হ'ব। এইটো কুৱেশ্যনৰ দ্বাৰা আমি চাওঁ। আমি কি কৈছে ইয়াতে? বৰন হেজ 2 ষ্টেবল আইচোটোপছ। বৰণৰ তাতে কি আছে? আমাৰ 2টা ষ্টেবল আইচোটোপ আছে। বৰন হেজ 2 ষ্টেবল আইচোটোপছ, ঠিক আছে। এটা আছে আমাৰ 19%ত কি আছে? মাছ হৈছে ইয়াৰ 10, আৰু এটা হৈছে 81% যাৰ মাছ হৈছে আমাৰ 11। মানে ইয়াৰ যিটো এভাৰেজ এটমিক মাছ হ'ব, সেইটো সদায় তোমাৰ যিটো ইয়াৰ এভাৰেজ এটমিক মাছ হ'ব, সেইটো আমাৰ সদায় 10ত কৰি কম হ'ব, 10ত কৰি বেছি হ'ব মাছটো, যিটো আমাৰ এভাৰেজ এটমিক মাছ আছে আৰু যিটো আমাৰ 11 আছে ইয়াৰ কৰি কম হ'ব, মানে এই দুটাৰ মাজতে হ'ব লাগে। তাৰ ওপৰত আৰু এটা ট্ৰিক আছে। এতে দিয়া আছে যে 81% আৰু এইটো আছে 19%, মানে যিটো আমাৰ এভাৰেজ এটমিক মাছৰ ভেলু হ'ব, সেইটো মষ্ট লাইকলি মানে মেক্সিমাম ওচৰত যাব আমাৰ 11ৰ। ইতা ওচৰত যেনে কেনেকৈ দিয়া, এটা আছে ধৰিলোঁ আমি, এটা ভেলু আছে 10.2 আৰু এটা ভেলু আছে 10.8। তো মোৰ চান্স আছে যে ইয়াৰ ভেলুটো আমাৰ 10.8 হ'ব, কাৰণ 10.8টো ইয়াৰ ওচৰত হয় আৰু ই নেচাৰত বেছি পাৰ্চেণ্টেজত আছে। সেই দুটা ট্ৰিক হয়। ফাৰ্ষ্ট, যিটো আমাৰ এভাৰেজ মাছ আছে সেইটো মেক্সিমামত কৰি বেছি হ'ব, মেক্সিমামত কৰি কম হ'ব, আৰু মিনিমামত কৰি বেছি হ'ব। আৰু ছেকেণ্ডটো আৰু ইমান কামত নহয়, বাট ষ্টিল আহিব পাৰে। যিটো পাৰ্চেণ্টেজ মেক্সিমামত থাকে মাছটো, এভাৰেজ এটমিক মাছ, সিয়াৰ ওচৰত লৈ যাব। এতিয়া আমি যিটো ফৰ্মুলা আছে সেইটো দি আমি কৰিম, বাট ষ্টিল যদি ফৰ্মুলা ইউজ নকৰাকৈ কৰিব পাৰি। ট্ৰিকটো চাওঁ, 11 আৰু 12 কৰি 10টো হ'ব নোৱাৰে, এইটো কেঞ্চেল হ'ব, কাৰণ আমাৰ 10 আনচাৰ হ'ব নোৱাৰে, কাৰণ 10ত কৰি এইটো ডাঙৰ হ'ব লাগিব।
তো এইটোতো কেঞ্চেল হৈছে আমাৰ 11ত কৰি ডাঙৰ হ'ব নোৱাৰে এইটো কেঞ্চেল হৈছে এতিয়া 10.8 বা 10 এই দুটা ট্ৰিকত আমি এইটো ইউজ কৰিব পাৰিম যে 81% আছে বেছিকৈ মানে মোৰ লাইকলি আমাৰ এইটো হ'ব তাত এতিয়া আমি সেই ফৰ্মুলা দি ফৰ্ম কৰিম ওলাম ইয়াৰ সলিউশন চাম আমি ইয়াৰ সলিউশন হ'ব তুমি চাবা যেটো আমাৰ এভাৰেজ এটমিক মাছ আছে আম বুলি লিখি দিছো মই এভাৰেজ এটমিক মাছ বুঝছা এভাৰেজ এটমিক মাছ আম এটো আমি কেনেকৈ ওলাব পাৰিম এটো আমি ওলাব পাৰিম ফৰ্মুলা আছিল যেটো আমাৰ মাছ দিব আইসোটোপৰ 10 মাল্টিপ্লাইড বাই তাৰ পার্সেন্টেজ ইনটু 19 প্লাস যেটো সেকেন্ড আইসোটোপৰ মাছ 11 মাল্টিপ্লাইড বাই তাৰ পার্সেন্টেজ 81 ডিভাইডেড বাই 100 এটো কিমান হ'ব 190 প্লাস এটো কিমান হ'ব এটো ইউজুয়ালি হ'ব লগ 891 কেনেকৈ ফৰ্মুলা এটা ঠিক আছে এটোৰ ক্যালকুলেশন যিকোনো নাম্বার এটা যদি তুমি 11 দি মাল্টিপ্লাই কৰা 2 ডিজিট নাম্বার এটা যদি তুমি 11 দি মাল্টিপ্লাই কৰা তেতিয়া যেটো এটো নাম্বার আছে এটো ফ্ৰন্টত আহিবা এটো নাম্বার আছে এটো লাষ্টত দিবা আৰু এই দুটা এড কৰি মতন মিডিলত বহাই দিবা এটো হ'ব আমাৰ আনসার এটা সিম্পল এটো আমি এড করলি হল এড করলে কিমান হ'ব তোমাৰ 101 9 9 18 1 9 10 divided by 100 is equal to 10.8 u 10.81 आंसर আমার কি হল এটো কৈছিল না এনেকা আৰু কোশ্চেন আছে চাগে লগত আৰু কোশ্চেন আনছলো এটো हो এইটো এটা নাই নেকি মানে ইফালৰ এইটো কোণত নাহে একো নাই এটা সলভ কৰি আছো আমি সেকেন্ড পেজত সলভ কৰি আছো পিপিটি প্ৰিপেয়াৰ নাথাকিলে এইটো প্ৰব্লেম হয় এটা কোনে এটা আছে সেকেন্ড কোৱেশ্চন আমাৰ ইয়াত কি দিয়া আছে ইয়াত কোৱেশ্চনটো আমাৰ উল্টাকৈ দিয়া আছে ফৰ কোৱেশ্চনটো পঢ়ি চাবা the average molar mass of chlorine আমাৰ ইয়াতে এভাৰেজ মাছটো দিয়া আছে মানে ইয়াৰ এম হামটো আমাৰ দিয়া আছে যেটো কিমান দিয়া আছে আমাৰ 35.5 গ্ৰাম মই আৰু এটাতে ভুল কৈছো এটো ইউ নহয় দে এটো গ্ৰাম হ'ব কাৰণ সব কিহত দিয়া আছিল চাও বাৰু এটো ইমান হেই নহয় গ্ৰামত ডেলি গ্ৰামত লিখব লাগলা হয় এখন ক্লোরিনৰ আমাৰ কি আছিল এভাৰেজ এটমিক মাছ কি দিয়া আছিল আমাৰ এভাৰেজ এটমিক মাছ 35.5 গ্ৰাম এটো দিয়া আছে নেক্সট ইয়াৰ ৰেশিওটো দিয়া আছে যে দুটা আইসোটোপ আছে ক্লোরিন 35 এটা আইসোটোপ আছে আৰু ক্লোরিন 37 এটা আইসোটোপ আছে আৰু এই দুটাৰ ন্যাচাৰালি অকৰিং যেটো ৰেশিও আছে এটা আমাৰ হেতু ওলাব লাগে বুজি পাইছা না আমাক হেতু দিয়া আছে এভাৰেজটো দিয়া আছে আমাৰ এই দুটাৰ ৰেশিওটো ওলাব লাগে কোৱেশ্চনটো বুজি পাইছা নিজে একবাৰ ট্ৰাই কৰা এবাৰ মই সলভ কৰিম বাস এখন আমাৰ ফৰ্মুলাটো এটো বহি দি আছো 35.5 ইজ ইকুয়াল টু ফৰ্মুলাটো কি হ'ব আমাৰ ফৰ্মুলাটো হ'ব আমাৰ ধৰি লৈছো যে 35 আছে এটো 35 মাল্টিপ্লাইড বাই আমি x1 পার্সেন্টেজটো ধৰি লৈছো ইয়াৰ সেকেন্ড টু আছে 37 মাল্টিপ্লাইড বাই x2 আৰু ইফালে আহি যাব তোমাৰ 100 হৈ গৈছে আৰু কিবা টেল দিয়া আছিল না নাই ঠিক আছে ওকে x1 আৰু x2 আমাৰ আৰু এটা কনসেপ্ট জানো x1 প্লাস x2 ইজ ইকুয়াল টু কিমান হ'ব 100 মানে টোটাল পার্সেন্টেজটো 100 হয় তো ইয়াৰ পৰা আমি x2 ইজ ইকুয়াল টু লিখিম 100 মাইনাস x1 বুজি পাইছা তাইটো 35.5 ইজ ইকুয়াল টু 35x x1 বা x1 টোক আমি এটা x বুলি ধৰি ল'ব পাৰিম x1 এ ধৰি লৈছো ঠিক আছে একো নাই বাট 37 টোক আমি লিখিম 100 মাইনাস x1 divided by 100 100 টো ইফালে আমি মাল্টিপ্লাই কৰিলি এটো হ'ব 3550 is equal to এটো হ'ব 35x1 plus 3700 minus 37x1 এটা কি কৰিম
এইটো বস্তু ইফালে আনিম, এইটো ইফালে নিম। 37x1 মাইনাছ 35x1 ইজ ইকুৱেল টু 3700 মাইনাছ 350। এইটোক মাইনাছ কৰিলে 37 মাইনাছ 35, এইটো হ'ব আমাৰ 2x1 ইজ ইকুৱেল টু, এইটোত আমি কিমান লিখিব পাৰিম, এইটো হ'ব আমাৰ 150, মানে x1 ইজ ইকুৱেল টু হ'ব আমাৰ 75। আহি গৈছে x1 কিমান আমাৰ 75%। আৰু আমি এইটো জানিছিলোঁ যে x2 কিমান হ'ব এইটোতে, যদি x1 আমাৰ 75 হয়, x2 ভেলুটো ওলাইছে, x2 ভেলু হ'ব আমাৰ 100 মাইনাছ 75 ইজ ইকুৱেল টু 25%। আমাৰ পাৰ্চেণ্টেজ কিমান লাগে, x1 ইজ টু x2, ঠিক আছে ন। তো আমাৰ এতিয়া ৰেচিঅ'টো লাগে x1 ডিভাইডেড বাই x2। x1 আছিল আমাৰ 75, x2 কিমান আছিল 25, পাৰ্চেণ্টেজ ৰেচিঅ' আমাৰ কিমান হ'ব 3/1, মানে 3:1। 3:1 ক'ব আনছে, এইটো আনচাৰ দিয়া আছে কাৰেক্ট। এনেকৈ আমি কুৱেশ্যনছবিলাক ছল্ভ কৰিব লাগিব। ইয়াৰ পিছত আৰু এটা টাফ কুৱেশ্যন আছে, বুজি নাপাব পৰা, সেইটো আছে। বুজি কিয় নাপাবা, বাছ অলপমান ধ্যান দিলে চাব লাগিব। ঠিক আছে, এইটো কুৱেশ্যন, এটা কি দিয়া আছে, এইটো কুৱেশ্যন কৰাৰ আগতে আমি এটা ফৰ্মুলা চাওঁ, যেতিয়া আমি কুৱেশ্যনটো কৰাত ইজি হ'ব। অ'কে, আমি এটা ফৰ্মুলা চাই ল'ম সেনেহেন টাইপৰ কুৱেশ্যনৰ কাৰণে। পাৰ্চেণ্টেজ অফ এলিমেণ্ট, ফৰ্মুলাটো সি আমাৰ পাৰ্চেণ্টেজ এলিমেণ্টৰ কাৰণে, বাছ মনত ৰখা ফৰ্মুলাটো, কুৱেশ্যনটো কৰিলে গম পাই যাব। পাৰ্চেণ্টেজ অফ এলিমেণ্ট, ধৰি লোৱা যে আমাৰ এটা দিয়া আছে H2SO4, ইয়াত যদি সুধোঁ আমাৰ পাৰ্চেণ্টেজ এলিমেণ্ট অফ H2 কিমান হ'ব, পাৰ্চেণ্টেজ অফ H2 কিমান, S ইন পাৰ্চেণ্টেজ, এইটো যদি হ'ব আমি পাৰ্চেণ্টেজ অফ S ইন H2SO4 কিমান হ'ব, সেইটো কাৰণে আমি ডাইৰেক্ট ফৰ্মুলা এটা আছে, এনেও ওলাব পাৰিম ফৰ্মুলা নহ'লে, বাট এইটো টাইম কনজিউমিং আৰু বা অলপ ডিফিকাল্ট হ'ব পাৰে কিছুমানৰ কাৰণে। তো পাৰ্চেণ্টেজ ফৰ্মুলাটো এইটো হৈছে পাৰ্চেণ্টেজ অফ এলিমেণ্ট ইজ ইকুৱেল টু টোটেল মাছ অফ এলিমেণ্ট, টোটেল মাছ অফ এলিমেণ্ট, সেই এলিমেণ্টটোত কিমান মাছ আছে ডিভাইডেড বাই মলিকুলাৰ ৱেইট, গোটেই লিখি দিওঁ, মলিকুলাৰ ৱেইট অফ কম্পাউণ্ড মাল্টিপ্লাইড বাই 100, এইটো আমাৰ ফৰ্মুলা আছে পাৰ্চেণ্টেজ, কিহৰ এইটো ফৰ্মুলা, এইটো হৈছে পাৰ্চেণ্টেজ অফ এলিমেণ্ট। এতিয়া এইটো ফৰ্মুলাই দি আমি সেইটো কুৱেশ্যন কেনেকৈ ছল্ভ কৰি আছোঁ চাই লওঁ। এইটো কুৱেশ্যন চাওঁ, কুৱেশ্যনটো দিয়া আছে যে এটা প্ৰটিন এ যাৰ আছে 0.3% গ্লাইচিন, গ্লাইচিনৰ পাৰ্চেণ্টেজটো দিয়া আছে প্ৰটিন এত কিমান পাৰ্চেণ্টেজ হয় গ্লাইচিন 0.3%, ঠিক আছে, যাৰ ওজন হৈছে আমাৰ 75, যাৰ আমাৰ মলিকুলাৰ ৱেইট দিয়া আছে 75। এতিয়া আমাৰ হচ্ছে যি মিনিমাম মলাৰ মাছ কিমান হ'ব পাৰে সেই প্ৰটিনৰ, আনচাৰ চাই একো লাভ নাই, কাৰণ কুৱেশ্যনটো আমি বুজিব লাগে। প্ৰটিন দিয়া আছে এ, যাত আমাক কৈছে গ্লাইচিনৰ পাৰ্চেণ্টেজ প্ৰটিন এত কিমান আছে 0.3%, আৰু গ্লাইচিনৰ আমাৰ মলিকুলাৰ ৱেইট দিয়া আছে, মানে 0.3% মানে কিমান হৈছে 75। আৰু এতিয়া আমাৰ হচ্ছে যে প্ৰটিন যিটো আছে মিনিমাম মলাৰ মাছ অফ এই প্ৰটিনটোৰ কিমান হ'ব পাৰে, বাছ আমি ফৰ্মুলাটো বহাই দিওঁ, কিহৰ ফৰ্মুলা, পাৰ্চেণ্টেজ অফ এলিমেণ্ট কি আছিল, পাৰ্চেণ্টেজ অফ এলিমেণ্ট ইজ ইকুৱেল টু আমাৰ হ'ব টোটেল মাছ অফ এলিমেণ্ট ডিভাইডেড বাই মলিকুলাৰ ৱেইট অফ কম্পাউণ্ড মাল্টিপ্লাইড বাই 100। আমাৰ এতিয়া পাৰ্চেণ্টেজটো দিয়া আছে, ফৰ্মুলাত সদায় মনত ৰাখবা যিটো আমাৰ দিয়া আছে সেইটো বহাই দিয়া, যিটো নাই সেইটো আমি ওলাম। পাৰ্চেণ্টেজ আছিল 0.3, আমাৰ টোটেল মাছ অফ এলিমেণ্ট দিয়া আছিল, কৈছিলোঁ না আমাৰ গ্লাইচিনৰ পাৰ্চেণ্টেজ দিয়া আছে, টোটেল মাছ অফ এলিমেণ্ট গ্লাইচিনেই হ'ব, মাছ কিমান দিয়া আছে 75, মলিকুলাৰ ৱেইট দিয়া আছে নেকি, নাই, মানে এইটো আমি এক্স ধৰি লৈছোঁ ইনটু 100। এতিয়া এক্সটো আমি ওলাব লাগে, এক্স ইজ ইকুৱেল টু কিমান হ'ব 75 ডিভাইড বাই 0.3 ইনটু 100, পইণ্টটো গুচি দিলে এইটো হ'ব 75 ডিভাইড বাই 3 ইনটু 1000,
এইটো হ'ব আমাৰ 25 মানে হ'ব 25,000 হা এইটোকে আমি লিখিব পাৰিম 25 into 10⁻³ গ্ৰাম বুজি পাইছে ন জাষ্ট ফৰ্মুলাটোত বহি দিয়া এটা হৈছিল মলিকুলাৰ মাছ অফ কম্পাউণ্ড এটাই হৈছে আমাৰ মলাৰ মাছ বা মলিকুলাৰ মাছ অফ দি মিনিমাম মলিকুলাৰ মাছ অফ কম্পাউণ্ড বুলি কৈছে এটাক লৈ কিনে আমি এইখিনি পঢ়িছোঁ ইয়াৰ পাছত আমাৰ টপিক হ'ব এম্পেৰিকেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা ঠিক আছে তো নেক্সট ভিডিঅ'ত আমি সেইখিনি টপিকৰ পৰা ষ্টাৰ্ট কৰিম